এইটো হৈছে সম্পূৰ্ণ এটা ৰাজনীতি কৰিছে আৰু এইটো এটা বিজেপিৰ ৰাজনীতি। তেওঁলোকে উপায় নাপায়, তেওঁলোকে এইটো কৰিছে। আমি দৃঢ়তাৰে কৈছোঁ আৰু আজি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়েও আমি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ লগত যোগাযোগ কৰিছোঁ। ৰাজকমল সেই সুপ্ৰিম কোৰ্টৰ এডভোকেটজন কংগ্ৰেছৰ লগত কোনো কাৰণত কোনো প্ৰকাৰে তেওঁ জড়িত নহয়, কংগ্ৰেছৰ কোনো মেম্বাৰো নহয়, বৰঞ্চ তেওঁ পঞ্জাবৰ এগৰাকী বিজেপি নেতা মনিন্দৰ সিং বুলি এজন বিজেপি নেতাৰ লগতহে তেওঁ কাম কৰিছে, তেওঁৰ সহযোগী হিচাপে কাম কৰিছে। এক আৰু দুই, বিজেপি চৰকাৰ যেতিয়া 2014 চনৰ পৰা 2017 চনলৈকে বিজেপি চৰকাৰৰ এটৰ্নি জেনেৰেল আছিলে মুকুল ৰোহতাগী, বিজেপি চৰকাৰৰ এটৰ্নি জেনেৰেল, এই বিজেপি চৰকাৰৰ এটৰ্নি জেনেৰেলৰ সহযোগী আছিলে ৰাজকমল। গতিকে যদি কিবা সম্পৰ্ক আছে বিজেপিৰ লগত আছে, কংগ্ৰেছৰ লগত কোনো ধৰণৰ তেওঁৰ সম্পৰ্ক নাই। আমাৰ ৰেডি যাব পাৰি। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি 3 তাৰিখৰ পৰা প্ৰায় এসপ্তাহ জোৰা সমগ্ৰ অসমত এই কেণ্ডল মাৰ্চ মম শিখা যাত্ৰা আৰম্ভ কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাই। আৰু আজি প্ৰথম কেইবাখনো জিলাত আৰম্ভ হৈছে আৰু আমি শোণিতপুৰ জিলাৰ আমাৰ 5টা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ কৰ্মীসকল আহি ইয়াত সমবেত হৈছে। আমাৰ এই আন্দোলন যদিও আপোনাৰ শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা বা আৰু দুজনক শেখৰ গোস্বামী বা এইটো কি বুলি কয় মহিলা শিল্পীগৰাকী কি নাম আছিলে তেওঁৰ অমৃতপ্ৰভা মহন্ত, তেওঁলোকক যদিও গ্ৰেপ্তাৰ কৰিছে আৰু হয়তো পৰৱৰ্তী পৰ্যায়ত কাৰোবাক গ্ৰেপ্তাৰ কৰিব, কিন্তু এইটোতে শেষ নহয়। ন্যায়টো ইয়াত নাপায়, ন্যায় পাব আদালতত। আমাৰ কথা হ'ল ন্যায় আদালতত পাবলৈ হ'লে প্ৰথম কথা নিৰ্ভৰ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। কাৰণ যি SIT আছে আৰু যি CID আছে, এই CID SIT হৈছে মুখ্যমন্ত্ৰীৰ তত্বাৱধানত, তেওঁ নিজে গৃহমন্ত্ৰী আৰু গতিকে তেওঁৰ অধীনত এই SIT আছে, CID আছে। এতিয়া SIT আৰু CIDয়ে তদন্ত কৰি যি চাৰ্জশ্বিট দাখিল কৰিব কোৰ্টত, সেই চাৰ্জশ্বিটৰ ওপৰতহে কোৰ্টে ন্যায় দিব পাৰিব। এতিয়া যদি চাৰ্জশ্বিট ভুলকৈ দিয়ে, চাৰ্জশ্বিট যদি সুৰুঙা ৰাখি দিয়ে, আইনৰ সুৰুঙা ৰাখি দিয়ে, তেতিয়াহ'লে এই হত্যাকাৰীসকল বাচি যাব, তেতিয়া জুবিন গাৰ্গে ন্যায় নাপায়। সেইকাৰণে আমাৰ দাবী হৈছে যে কোনো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ হ'ব নোৱাৰিব, আইনে নিজৰ গতি ল'ব লাগিব, সম্পূৰ্ণ নিৰপেক্ষভাৱে এই তদন্ত হ'ব লাগিব। আৰু আমি মুখ্যমন্ত্ৰীক আৰু আমি SITক আমি আহ্বান জনাইছোঁ যে অসমৰ ৰাইজৰ, এই অসমৰ অগণন 3,45,00,000 ৰাইজৰ যিটো চেণ্টিমেণ্ট, সকলো ৰাইজে একমুখে তেওঁলোকে শাস্তি পোৱাটো বিচাৰিছে আৰু জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰিছে। গতিকে তেওঁলোকৰ শাস্তি যাতে কোনো কাৰণত কোনো আইনৰ সুৰুঙাত যাতে তেওঁলোক বাচি যাব নোৱাৰে, তাক নিশ্চিত কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে। আমাৰ সেইটো ইয়াত আৰু এটা কথা আহিছে, সকলো ৰাইজৰ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে, সন্দেহৰ পৰা সকলো কথা ঊৰ্ধত থাকিব লাগে। মুখ্যমন্ত্ৰীক আমি সেইকাৰণে অনুৰোধ কৰিছোঁ, কাৰণ তেওঁৰ পত্নীৰ নাম
ৰিণিকী ভূঞাৰো নাম ইয়াত সাঙুৰ খাইছে কাৰণ নৰ্থ ইষ্ট ফেষ্টিভেলৰ অন্যতম উদ্যোক্তা তেখেতৰ পত্নী আছিল আৰু তেখেতৰ পত্নীৰ যিখন ফাৰ্ম নৰ্থ ইষ্ট প্ৰাইড এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড এই ফাৰ্মখনৰ উদ্যোগত তাৰ পিছত জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো তাত এক্সিবিশ্যন চলি আছিল বুলি বহুত বাতৰি ওলাইছে আৰু ইতিমধ্যে তেখেতৰ পত্নীৰ নামতো FIR ফাইল কৰা হৈছে গতিকে এই গোটেই কথাবিলাকৰ ভিত্তিত আমি মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ আমি তেখেতে নিৰপেক্ষতা অৱলম্বন কৰক এই তদন্তৰ আওতালে মুখ্যমন্ত্ৰীৰ পত্নীকো মাতিব লাগে আৰু মুখ্যমন্ত্ৰীৰ পত্নীকো সোধপোছ কৰিব লাগে যাতে কোনো ৰাইজৰ মনত কোনো ধৰণৰ সন্দেহ নাথাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।